নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা অতি গুৰুত্বপূৰ্ণ প্ৰৱেশৰ বিষয়ে আলোচনা কৰিম, যিটো 26 মাৰ্চ 2026 তাৰিখে পুৱা 5:13 শুক্ৰ মেঘ ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে আৰু এই প্ৰৱেশে 19 এপ্ৰিললৈকে চলিব। এতিয়া আপুনি হয়তো ভাবিছে যে এইটোৰ ইমান বিশেষ কি আছে। গতিকে বন্ধুসকল, এই শুক্ৰৰ প্ৰৱেশ কিছু ৰাশিৰ বাবে অতি ভাল হ'ব, আৰু কিন্তু এটা ৰাশি আছে যি এই সময়ত অত্যন্ত সাৱধান হ'ব লাগিব, আৰু সেই ৰাশিটো হ'ল আপোনাৰ কন্যা ৰাশি। আজিৰ ভিডিঅ'টো আমি বিতংভাৱে অন্বেষণ কৰিম শুক্ৰৰ প্ৰৱেশৰ প্ৰকৃত অৰ্থ, কন্যা ৰাশিৰ ওপৰত ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ, সম্পৰ্ক, ধন, কেৰিয়াৰ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কিছু প্ৰতিকাৰ। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত মই আপোনাৰ ভাগ্য সলনি কৰিব পৰা কিছুমান প্ৰতিকাৰ শ্বেয়াৰ কৰিম। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক শুক্ৰৰ প্ৰৱেশৰ গুৰুত্ব। জ্যোতিষত শুক্ৰক প্ৰেম, সম্পৰ্ক, আৰাম, ধন, বিলাসিতা, আকৰ্ষণ গ্ৰহ বুলি গণ্য কৰা হয়। শুক্ৰ যেতিয়া তাৰ ৰাশি পৰিৱৰ্তন হয়, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে আমাৰ সম্পৰ্কবোৰ, আমাৰ আৰ্থিক অৱস্থা, আমাৰ চিন্তা আৰু আচৰণ। শুক্ৰ মেঘ ৰাশিত প্ৰৱেশ কৰিছে। এতিয়া ই এটা অগ্নিচিহ্ন, আৰু ইয়াৰ অৰ্থ কি? আবেগ উচ্চ হৈ উঠে, খৰখেদাকৈ সিদ্ধান্ত লোৱা হয়, আৰু সম্পৰ্কত সংঘাতৰ সম্ভাৱনা। আৰু এই কাৰণে কন্যা ৰাশিৰ এই সময়ত বিশেষভাৱে সতৰ্ক হ'ব লাগিব। কন্যা ৰাশিৰ ওপৰত শুক্ৰ প্ৰৱেশৰ গভীৰ প্ৰভাৱ যদি চাওঁ, এতিয়া বিতংভাৱে আলোচনা কৰোৱা হওক যে এই সময় কন্যা ৰাশিৰ বাবে কিয় প্ৰত্যাহ্বানজনক। কন্যা ৰাশিৰ বাবে এই শুক্ৰ প্ৰৱেশ অষ্টম স্থানত, অৰ্থাৎ অষ্টম ভাৱ দেখা দিয়ে। আৰু অষ্টম স্থানে কি প্ৰতিনিধিত্ব কৰে? হঠাৎ ঘটা ঘটনা, গোপন শত্ৰু, মানসিক চাপ, ধনৰ ক্ষতি, সম্পৰ্কত জটিলতা। গতিকে এই সময় অলপ সংবেদনশীল হৈ পৰে। সম্পৰ্কৰ ওপৰত প্ৰভাৱ যদি চাওঁ, প্ৰেম আৰু সম্পৰ্ক। বন্ধুসকল, এই সময়ছোৱাত কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ সম্পৰ্কত অতি সাৱধান হ'ব লাগিব। সৰু সৰু কথাক লৈ ভুল বুজাবুজি হ'ব পাৰে, আপোনাৰ কথাৰ ভুল ব্যাখ্যা হ'ব পাৰে, সংগীৰ লগত দূৰত্ব বা সংঘাত হ'ব পাৰে। যদি আপুনি বিবাহিত, তাৰপিছত এই সময়ছোৱাত যুক্তিৰ পৰা আঁতৰি থাকক, ইগোক আঁতৰাই ৰাখক আৰু যোগাযোগ শক্তিশালী কৰক। যদি আপুনি সম্পৰ্কত আছে, তেতিয়া আপুনি এই সময় এটা পৰীক্ষণ সময় হ'ব পাৰে। তৃতীয় ব্যক্তিয়ে আপোনাৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। গতিকে কাৰোবাৰ কথাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'ব নালাগে। বিত্তৰ দিশ যদি আমি চাওঁ, এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত কথা পাতো আহক, যিটো হ'ল টকা। এই সময় কন্যা ৰাশিৰ বাবে আৰ্থিকভাৱে অলপ সতৰ্ক হ'ব লাগিব। কাৰোবাক ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক, যিমান পাৰে এৰাই চলিব। বৃহৎ বিনিয়োগ এতিয়াৰ বাবে পিছুৱাই দিয়ক। ষ্টক মাৰ্কেট বা ৰিস্ক ভেঞ্চাৰৰ পৰা আঁতৰি থাকক। এই সময়ত কি হ'ব পাৰে? টকা আবদ্ধ হৈ পৰিব পাৰে, ঋণ ঘূৰাই পোৱাৰ পলম হ'ব পাৰে, খৰচ হঠাতে বাঢ়িব পাৰে। গতিকে আপুনি এনে নকৰিব, প্ৰয়োজনভাৱেহে খৰচ কৰক। ধন সম্পত্তি যদি চাওঁ, যদি আপুনি এতিয়াই এটা সম্পত্তি কিনা বা বিক্ৰী কৰাৰ কথা ভাবিছে, তাৰপিছত এটা মুহূৰ্ত অপেক্ষা কৰক। বিশেষকৈ পূৰ্বপুৰুষৰ সম্পত্তি বিক্ৰীৰ ধাৰণাটো এতিয়াৰ বাবে পিছুৱাই দিয়ক। কিয়? কাৰণ এই সময়ত ভুল সিদ্ধান্ত লোৱা হ'ব পাৰে, হেৰুৱাৰ সম্ভাৱনা আছে, আনকি আপুনি প্ৰতাৰিত হ'ব পাৰে। গতিকে ধৈৰ্য ধৰক আৰু উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰক। মানসিক অৱস্থা আৰু চিন্তাধাৰা যদি চাওঁ, এই সময়ত কন্যা ৰাশিৰ জাতক জাতিকাই নিমুক্ত অভিজ্ঞতা লাভ কৰিব পাৰে। উদ্বেগ, নিৰাপত্তাহীনতা আৰু বিভ্ৰান্তি বাঢ়িব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে মানুহ আপোনাৰ বিৰোধী বা আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিছে। কিন্তু মনত ৰাখিব, সকলো সঁচা নহয়। তেন্তে অতিমাত্ৰা চিন্তা কৰাটো এৰক। ইতিবাচক মানসিকতা বজাই ৰাখক। ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক। কেৰিয়াৰ আৰু ব্যৱসায় আমি যদি চাওঁ, এতিয়া কেৰিয়াৰৰ কথা, অফিচত ৰাজনীতি আপোনাৰ বিৰুদ্ধে হ'ব পাৰে। কোনোবাই আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে। আপোনাৰ বছৰ লগত ভুল বুজাবুজি হ'ব পাৰে। যদি আপুনি ব্যৱসায়ত আছে, তেন্তে আপোনাৰ সংগীক অন্ধভাৱে বিশ্বাস নকৰিব। প্ৰতিটো চুক্তি ভালদৰে পঢ়ক আৰু কোনো খৰখেদা সিদ্ধান্ত ল'ব নালাগে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো হওক স্বাস্থ্য। এই সময়ত স্বাস্থ্য সন্দৰ্ভতো সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। তাত আছে
কাৰণ পেটৰ সমস্যা হ'ব পাৰে, মানসিক চাপ হ'ব পাৰে, টোপনিৰ অভাৱৰ কাৰণে, তেন্তে লঘু আৰু স্বাস্থ্যিক খাদ্য খাব, যোগ আৰু প্ৰাণায়াম অভ্যাস কৰক আৰু যথেষ্ট টোপনি লওক। ইতিবাচক দিশটো যদি চাওঁ, এতিয়া আপুনি হয়তো ভাবিছে সকলো বেয়া নেকি? নহয়, এই সময়ৰ এটা ভাল কথাও আছে। ক্ৰমান্বয়ে আপোনাৰ সামাজিক ভাৱমূৰ্তি উন্নত হ'ব, মানুহে আপোনাক বুজিবলৈ আৰম্ভ কৰিব, আপোনাৰ সন্মান বাঢ়িব। কিন্তু ইয়াৰ বাবে আপুনি নিম্নোক্ত কামবোৰ কৰিব লাগিব। ধৈৰ্য ধৰিব। প্ৰতিকাৰ এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ, যিটো হ'ল প্ৰতিকাৰ। যদি আপুনি এই প্ৰতিকাৰ গ্ৰহণ কৰে, এই কঠিন সময় সহজ কৰি তুলিব পাৰে। শুক্ৰবাৰে যিহেতু আপোনাৰ বগা কাপোৰ পিন্ধিব, লক্ষ্মী দেৱীক পূজা কৰক, ভাত, গাখীৰ, বগা মিঠাই দান কৰক, মন্ত্ৰ জপ কৰক, ওম শুক্ৰায় নমঃ দৈনিক 108 বাৰ, আৰু গৰু এটাক ৰুটি খুৱাব, কাকো মিছা নক'ব। চূড়ান্ত যদি আমি চাওঁ যে আপুনি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যদি চাওঁ বন্ধুসকল, এইটো আপোনাৰ ভয় খুৱাব পৰা সময় নহয়, কিন্তু আপোনাক সতৰ্ক কৰিবলৈ সময়। যদি আপুনি বুদ্ধিমানৰ কাম কৰে, ধৈৰ্য ধৰিব আৰু সঠিক সিদ্ধান্ত ল'ব, এই সময়ে আপোনাক শিক্ষণ আৰু সফলতা দুয়োটা কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, যিহেতু আজি আপোনাৰ ওচৰত আমি দাঙি ধৰিলোঁ যি শুক্ৰ, আজি মেষ ৰাশিত যিহেতু আজি প্ৰৱেশ হ'বলৈ গৈ আছে, আৰু এনেতে কিছু ৰাশিৰ, আজি ক'বলৈ গ'লে কন্যা ৰাশি নহয়, বিভিন্ন ৰাশি আছে, যিটো ৰাশিত আজি আপোনাৰ এইখিনি প্ৰভাৱ পৰিবলৈ গৈ আছে, যিটো আপোনাৰ 26 তাৰিখৰ পৰা। গতিকে আপোনালোকে সাৱধান হোৱাটো জৰুৰী আছে, আৰু যি প্ৰতিকাৰ মই আপোনালোকৰ ওচৰত ক'লোঁ, এই প্ৰতিকাৰবোৰ আপুনি পাৰিলে কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনাৰ এই যিখিনি অশুভ সংকেত আছে সেইখিনি শুভ হ'ব, আৰু আপোনাৰ একো অসুবিধা নহ'ব। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু কমেণ্ট বক্সত আপোনালোকে জয় শ্ৰীৰাম কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।